জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত গ্ৰেপ্তাৰ হোৱা 7 অভিযুক্তক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গসহ 2 দেহৰক্ষীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে 3 ডিচেম্বৰত পুনৰ আদালতত হাজিৰ কৰাব অভিযুক্তক এগৰাকী বৃহস্পতিবাৰে ন্যায়িক জিম্মাৰ ম্যাদ শেষ হৈছিল 7 অভিযুক্তৰ আমি এই মুহূৰ্তত অধিক তথ্য জানিম আমাৰ সাংবাদিক অনুমনাথ লাইভ যোগে সংযুক্ত হৈছে অনুমনাথ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত যেটো 7 অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল আৰু 7 অভিযুক্ত পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা হেহতে তথ্যখিনি আপোনাৰ জৰিয়তে জানি ল'ব বিচাৰিছো অনুপ নিশ্চয়কৈ ঋতুমণি প্ৰথম কথা হৈছে যে আজি দুমাহ পাৰ হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ যি জুবিন গাৰ্গৰ ছিংগাপুৰত যি মৃত্যু হৈছিল সেই মৃত্যুৰ পাছত যি তদন্ত প্ৰক্ৰিয়া যি 9জনীয়া এছআইটি কমিটি গঠন কৰি দিছিল সেই এছআইটি কমিটিয়ে তদন্ত প্ৰক্ৰিয়া চলাই লৈ গৈছে আৰু যি কেইজন অভিযুক্ত আছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে বা জুবিন গাৰ্গৰ সৈতে যি আৰ্থিক লেনদেনৰ যিটো কেলেংকাৰী হৈছিল বা আৰ্থিক কেলেংকাৰী সেই বিষয়টোৰ ক্ষেত্ৰত মুঠ 7 গৰাকী যেহেতু অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে আৰু কালিৰ দিনটোতো দেখা পোৱা গৈছিল যে তেওঁলোকক ম্যাদ উকলিছিল ন্যায়িক জিম্মাৰ আৰু তাৰ পাছত পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে গতিকে গোটেই বিষয়টো তদন্ত প্ৰক্ৰিয়াত আছে বা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যি আসতে তদন্ত প্ৰক্ৰিয়া যিটো গতি আছে সেই গতি দেখা পোৱা গৈছে যে সিআইডি কাৰ্যালয়ত এছআইটি যেহেতু তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে গতিকে প্ৰতিদিনেই নতুন নতুন বা ইজনৰ পিছত সিজনকৈ বা পূৰ্বেও যিসকলক জেৰা চলোৱা হৈছিল বা পূৰ্বে যিসকলৰ ভাষ্য গ্ৰহণ কৰা হৈছিল তেওঁলোকৰো বহু সংখ্যকৰ পুনৰ তেওঁলোকক মাতি সুধা পোছা বা সুধপোছ কৰা হৈছে বা ভাষ্য গ্ৰহণ কৰা হৈছে এই গোটেই প্ৰক্ৰিয়াটো এফালে চলি আছে এই গোটেই প্ৰক্ৰিয়াটোত দুটা বিষয় আছে যে এটা হৈছে আৰ্থিক লেনদেনৰ যিটো বিষয় আছিল বা সিদ্ধাৰ্থ শৰ্মা হওক বা আনগৰাকী জুবিন গাৰ্গৰ যি বাদ্যযন্ত্ৰী আছিল শেখৰ জ্যোতি গোস্বামী হওক এনে ধৰণৰ যি দুগৰাকী ব্যক্তি সেই ব্যক্তিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছিল ধন আত্মসাতৰ অভিযোগ আছিল বিভিন্ন বিহু কমিটিসমূহৰ পৰা যি ধৰণে টকা লৈছিল বা অনুষ্ঠানৰ বাবে যি ধৰণৰ টকা লৈছিল সেই টকাৰ কি ধৰণে প্ৰদান কৰা হৈছিল সেই টকাৰ ক্ষেত্ৰত বহু সংখ্যকে যেহেতু বা বিহু কমিটিসমূহে যেহেতু একোটা অভিযোগ দাখিল কৰিছিল যে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল যে তেওঁ যি ধৰণে টকা লৈছিল কেছ লৈছিল বা বেংক যোগে লৈছিল এনে ধৰণৰ গোটেই বিষয়খিনি বৰ্তমান তদন্তৰ আওতাত চলি আছে আৰু আনটো বিষয় হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো যে ছিংগাপুৰত জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল সেই বিষয়টো বৰ্তমানো ধূসৰ আৰু অস্পষ্ট হৈ আছে অসমবাসী আজিও অন্ধকাৰত আছে জুবিন গাৰ্গৰ মৃত্যু ছিংগাপুৰত কেনেকৈ হ'ল এই মৃত্যুৰ আঁৰত কোন আছিল নেগলিজেন্সি কি ধৰণে হ'ব পাৰে জুবিন গাৰ্গৰ এই গোটেই বিষয়খিনি আৰু দ্বিতীয়টো বিষয় এইটো হৈছে যে ছিংগাপুৰত যেহেতু জুবিন গাৰ্গৰ মৃত্যু হৈছিল গতিকে নতুনকৈ এটা ধাৰা সন্নিৱিষ্ট কৰিবলগীয়া হৈছে 208 বিএনএছ অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতা 208 যিটো ছেকশ্যন এই ছেকশ্যন অনুসৰি এখন যেতিয়া বিদেশত কোনোৱে কিবা এটা দুৰ্ঘটনা সংঘটিত হয় বা আন এখন দেশে যেতিয়া তদন্ত প্ৰক্ৰিয়াটো চলাই লৈ যোৱা হয় গতিকে সেই বিষয়টোৰ ক্ষেত্ৰত 208 যিটো ছেকশ্যন আছে বিএনএছৰ সেই বিষয়টো ইয়াতে সংযোজন হয় গতিকে এই বিএনএছ 208 সংযোজনৰ ক্ষেত্ৰত যি ধৰণৰ এমলেট বা যি ধৰণৰ সম্পৰ্ক আছিল সেই এমলেটৰ দ্বাৰা যিহেতু গোটেই তদন্ত প্ৰক্ৰিয়াটো চলাই লৈ যোৱা হৈছে এখন দেশে আন এখন দেশৰ যি ক্ষেত্ৰত আচলতে তেওঁলোকৰ কমিউনিকেশ্যন কৰি গোটেই বিষয়টো তদন্ত চলাই লৈ যোৱা হৈছে গতিকে বিএনএছ 208 ছেকশ্যনৰ বা যিখন এমলেটৰ দ্বাৰা গোটেই তদন্ত প্ৰক্ৰিয়াটো চলাই লৈ যোৱা হৈছে গতিকে এই ক্ষেত্ৰত 208 যিটো ছেকশ্যন আছে এই ছেকশ্যনৰ বাবে গোটেই বিষয়টো যিহেতু আদালতৰ দ্বাৰস্থ বা আদালতৰ যিটো বিষয়া প্ৰক্ৰিয়া চলি আছে এই ক্ষেত্ৰত বিএনএছৰ ধাৰাটোৰ সংযোজনৰ ক্ষেত্ৰত ৰাজ্যৰ গৃহ বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এখন পত্ৰ প্ৰেৰণ কৰিব লাগে এই যিখন পত্ৰ সেই বা যিখন পত্ৰ প্ৰেৰণ কৰিব লাগে সেই পত্ৰত অনুমোদন দিব লাগিব গোটেই বিষয়খিনি বা প্ৰক্ৰিয়াখিনি যেহেতু সম্পন্ন হৈছে গতিকে সম্পন্ন হোৱাৰ পাছতে 208 যিটো ছেকশ্যন সেই ছেকশ্যনটো লগোৱা হৈছে আৰু এই ছেকশ্যনৰ দ্বাৰাই আদালতৰ গোটেই বিষয়টো প্ৰক্ৰিয়াটো বা তদন্ত প্ৰক্ৰিয়া যিখিনি তথ্য লাভ কৰিছে ভাৰত চৰকাৰে বা আমাৰ অসমৰ যি এছআইটি দল আছে এছআইটি দলে যি ধৰণৰ তথ্যখিনি লাভ কৰিছে ছিংগাপুৰ আৰক্ষীৰ পৰা এই গোটেই তথ্যখিনি আদালতত তেওঁলোকে দাখিল কৰিব পাৰিব গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ
ক্ষেত্ৰত যে জুবিন গাৰ্গৰ মৃত্যু ছিংগাপুৰত কেনেকৈ হ'ল বা তাত কোন কোন উপস্থিত আছিল তাত যিসকল উপস্থিত আছিল ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াত বা তেওঁলোকক সোধা পোছা কৰিছিল বা সোধপোছ কৰিছিল গতিকে সমান্তৰালকৈ সেইসকল ছিংগাপুৰৰ বাসিন্দা অসমত আহিও তেওঁলোকে ভাষ্য দিছিল বা ভাষ্য SIT দলে গ্ৰহণ কৰিছিল গোটেই বিষয়খিনি যে এখন দেশত বা ছিংগাপুৰত তেওঁলোকক ছিংগাপুৰ আৰক্ষীয়ে ভাষ্য গ্ৰহণ কৰা অসমত পুনৰ আহি তেওঁলোকে ভাষ্য প্ৰদান কৰা এই গোটেই বিষয়খিনি প্ৰক্ৰিয়াখিনিৰ ক্ষেত্ৰত 208ৰ যিটো ছেকশ্যন সেই ছেকশ্যনৰ দ্বাৰাহে আদালতত বিষয়কে আদালতত আসলে গোটেই ৰিপৰ্টখিনি দাখিল কৰিব পাৰিব গতিকে এনে ধৰণৰ প্ৰক্ৰিয়া গোটেই প্ৰক্ৰিয়াটো চলাই লৈ গৈছে আৰু আজিৰ দিনটোৰ মই যদি কথা কওঁ আজিৰ দিনটোত হয়তো কেইবাখনো বিহু কমিটি আহি উপস্থিত হ'ব CID কাৰ্যালয়ত আৰু সেইসকল বা সেইসমূহ বিহু কমিটিয়ে তেওঁলোকৰ যিখিনি অভিযোগ আছিল বা তেওঁলোকৰ যিখিনি তথ্য আছিল সেই তথ্যখিনি SITক প্ৰদান কৰিব আৰু এই গোটেই বিষয়খিনি হৈছে আৰ্থিক যিটো লেনদেন আছিল বা আৰ্থিক যিটো কেলেংকাৰী আছিল জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি বা জুবিন গাৰ্গৰ নামেৰে আসলতে কি ধৰণে নামে বেনামে যি সম্পত্তি গঢ়িছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই বা এইগৰাকী শেখৰজ্যোতি গোস্বামী এগৰাকী বাদ্যযন্ত্ৰী হৈ জুবিন গাৰ্গৰ ওপৰত কি ধৰণে লুণ্ঠন চলাইছিল এই গোটেই বিষয়খিনিৰ ক্ষেত্ৰত বৰ্তমান আন এটা গোটেই বিষয়টো তদন্ত চলি আছে গতিকে গোটেই বিষয়খিনি যিহেতু তদন্তৰ আওতাত 3 তাৰিখে তেওঁলোকৰ এইসকল অভিযুক্তৰ বা 7 অভিযুক্তৰ যি ন্যায়িক জিম্মা সেই ন্যায়িক জিম্মাৰ ম্যাদ কৰিব আৰু তাৰ পাছত পুনৰ তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব ভাৰ্চুৱেলি গতিকে তাৰ পাছত 8 তাৰিখ বা 10 তাৰিখে মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে তেওঁলোকক যি চাৰ্জশিট দাখিল কৰিব গোটেই প্ৰক্ৰিয়াখিনি আজিৰ তাৰিখৰ যদি আপডেট কওঁ এইখিনি আসলতে আপডেট ঋতুমণি ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী বুলেটিনতো সংযুক্ত হ'ম আপুনি তথ্যসমূহ আমাক আগবঢ়াব